নমস্কাৰ এছএছ ৰিজাল্ট 2025 বৰ্ষৰ বিষয়ে দুটামান আপডেট দিব বিচাৰিছোঁ। আপোনালোকৰ ৰিজাল্টসমূহ যিহেতু এপ্ৰিল মাহৰ শেষত ঘোষণা কৰাৰ কথা আছিল, অৰ্থাৎ এপ্ৰিল মাহৰ লাষ্টত ঘোষণা কৰাৰ কথা আছিলে, যিহেতু আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাইট পাইছিলে যে এপ্ৰিলৰ লাষ্টত দিব বুলি কৈছিলে ৰিজাল্টসমূহ। গতিকে হয়তো আপোনাৰ ৰিজাল্টসমূহ এপ্ৰিলৰ লাষ্টত অৰ্থাৎ 25 বা 26 এপ্ৰিলৰ দিনা ঘোষণা কৰাৰ সম্ভাৱনা খুবেই বেছি, কাৰণ আজি 22 এপ্ৰিল হ'ল, মাজত আৰু দুটামান দিন অৰ্থাৎ শুকুৰবাৰ বা শনিবাৰে আপোনালোকৰ ৰিজাল্ট হয়তো ঘোষণা কৰাৰ সম্ভাৱনা 80% 90% আছে, অৰ্থাৎ 25 বা 26 এপ্ৰিলৰ দিনা ঘোষণা হ'ব পাৰে। যদি 25 বা 26 এপ্ৰিলৰ দিনা আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা নহয়, তেতিয়াহ'লে আপোনালোকৰ 29 বা 30 এপ্ৰিলৰ দিনা আপোনালোকৰ ৰিজাল্টবোৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। যদি 25-26 নহয়, তেতিয়াহ'লে আপোনালোকৰ 30 এপ্ৰিলৰ দিনা হয়তো আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা থাকিব, কাৰণ 28 এপ্ৰিললৈকে বন্ধ আছে। 29 আৰু 30 এপ্ৰিলৰ দিনা এই দুটা দিনৰ ভিতৰত হয়তো আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব পাৰে, নহ'লে 25-26 এপ্ৰিলৰ দিনা যিকোনো মুহূৰ্ততে আপোনালোকে পায়ে যাব যে ৰিজাল্টক লৈ দিয়া যি ন'টিচ সেয়া পায়ে যাব। গতিকে আপোনালোকে সাজু হৈ থাকিব, যিকোনো সময়ত ঘোষণা হ'ব পাৰে।